নমস্কাৰ সকলোকে। জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই, কিন্তু তেওঁক চিৰকাল আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে মই মোৰ চেনেলত যিকোনো টপিকত ভিডিঅ' বনালে তাৰ আগত কিন্তু চমুকৈ এটা জুবিন গাৰ্গৰ ভিডিঅ' এটা মই নিশ্চয় ৰাখিম, যাতে যিসকলে নাজানে তেওঁৰ বিষয়ে সদায় জানি উঠে আৰু আহিব লগা প্ৰজন্মই যাতে তেওঁৰ বিষয়ে জানে। পূজাৰ বতৰ আৰু শুক্লপক্ষ, তাৰ বাবে আমি ওলালোঁ আজি বিষ্ণু মন্দিৰলৈ। নৰ্থ লখিমপুৰ স্থিত চাপৰি গাঁৱত এটা ধুনীয়া বিষ্ণু মন্দিৰ আছে। খুব বেছি ডাঙৰ নহয়, কিন্তু খুব ধুনীয়া। তাৰ আগতে মোৰ যিসকলে নতুনকৈ আহিছে তেওঁলোকক মই ৰিকুৱেষ্ট কৰিম যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, কাৰণ আপোনালোকৰ কমেণ্টবিলাক চাই মই মোৰ ভিডিঅ'বিলাকত কি ইম্প্ৰুভমেণ্ট কৰিব পাৰে সেইটো কৰোঁ। আৰু সকলোকে অন্তৰৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। এইটোৱে হৈ গ'ল বিষ্ণু মন্দিৰটো। খুব ধুনীয়া পৰিৱেশ, কোনো গাড়ীৰ চাউণ্ড নাই, হাই হুলস্থুল নাই। আপুনি কিবা আশাৰে গৈছে, মনৰ কামনা লৈ গৈছে, ধুনীয়াকৈ আপুনি ভগৱানৰ ওচৰত সেই আশীৰ্বাদটো ল'ব পাৰিব। এইটো তলফালে কিবা পূজা চূজা পাতিলে ভোগ বনোৱা অনুষ্ঠান ধুনীয়াকৈ বনাই থোৱা আছে। এইটো আপোনাৰ চাকি গছ আৰু ধূপ দিয়াৰ জেগা। তাৰ ছাইডতে যোনটো বাউণ্ডেৰী ৱাল আছে তাতে হনুমানৰ ছবি আঁকি থোৱা আছে। এইফালে শিৱ বাবা আৰু কৃষ্ণৰো আঁকি থোৱা আছে ধুনীয়াকৈ। মন্দিৰটো খুব ডাঙৰ নহ'লে কিন্তু আহি খুব ভাল লাগে, আৰু এনেও মন্দিৰলৈ গ'লে মনটো ভালেই লাগে দিয়কচোন। এইখিনিতে এটা কথা ক'ম, আপোনালোকে যদি চাকি ভিতৰত দিব খোজে তেতিয়া ঘিউ চাকি দিব লাগিব, কাৰণ তেলৰ চাকি ভিতৰত দিব নিদিয়ে। তেলৰ চাকি জ্বলাই আপুনি ভগৱানৰ ওচৰত দেখুৱাই পেলাই কিন্তু বাহিৰত আনি ৰাখিব লাগিব, কিন্তু যদি ভিতৰত দিব খুজিছে তেনেহ'লে ঘিউ চাকিয়ে লৈ যাব লাগিব আপুনি। এতিয়া দেখিছেনে কি ধুনীয়া পৰিৱেশ, আৰু বিৰাট মেইনটেইন কৰি ৰাখিছে, খুব ধুনীয়াকৈ মুচি কাচি ৰাখিছে, চাফা বিৰাট। মন্দিৰটো সোমাই ৰাইট চাইডে 2-3টা চিৰি উঠিয়ে ভিতৰতে আপোনাৰ শিৱ পাৰ্বতী আছে, য'ত আপুনি চাকি তাকি জ্বলাই শিৱলিংগত জল অৰ্পণ কৰিব পাৰিব। কোনো ঠেলা হেঁচা নহয়, ছাইডতে পানীৰ ব্যৱস্থা আছে, ধুনীয়াকৈ আপুনি শিৱলিংগত অৰ্পণ কৰিব পাৰিব। আৰু লেফ্ট চাইডে আকৌ ঠিক তেনেকৈ 2-3টা চিৰি উঠি গ'লে ৰাম লক্ষ্মণ সীতা আছে। যিসকল তেওঁৰ ভক্ত তেওঁ ইয়াতে আশীৰ্বাদ ল'ব পাৰিব, তেওঁলোকেও ধুনীয়াকৈ আশীৰ্বাদ ল'ব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আপোনালোকে যিহেতু জানে যে বিষ্ণুৰ 10টা অৱতাৰ আছিলে, সেই গোটেই অৱতাৰকেইটা খুব ধুনীয়াকৈ ইয়াতে বনাই থোৱা আছে। स्वामी जो संघर जावे जरा पाप करा जावे जरा नर लक्ष्मी आवे जरा नवनिधि मुनि आवे जो प्रेम सहित गावे प्रात शिवानंद स्वामी प्रत प्रभुनानंद स्वामी मंदांसित फल पावे। ओम जय जगदीश हरे जय जगदीश हरे स्वामी जय जगदीश हरे भक्त जनों के संकट दास जनों के संकट सनमि दूर करे। ओम जय जगदीश हरे। ধুনীয়াকৈ পূজা এভাগ দি ঘৰলৈ বুলি আগবাঢ়িলোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।
লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো কিন্তু নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আগলৈ এনেকুৱা ভিডিঅ' মই আৰু দি থাকিম। ভালে থাকিব, সুস্থ থাকিব, নিজৰ স্বাস্থ্যৰ প্ৰতি খুব যত্ন ল'ব। ধন্যবাদ।